কিষাণ কথা কৈছিল আৰু কিষাণ এই মুহূৰ্তত 18,60,000 পায়, কিন্তু মোৰ টাৰ্গেট মিনিমাম 27 লাখে পাব লাগিব। অলৰেডি কাম আৰম্ভ হৈ গৈছে। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম আৰম্ভ হৈ গৈছে। যোৱাকালি দেওবাৰ আছিল, যোৱা পৰহি 4th ছেটাৰডে আছিল। যোৱাকালি আৰু যোৱা পৰহিও কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে গৈ কেম্প পাতি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰক, মই অনুৰোধ জনাইছোঁ। টাৰ্গেট 40 লাখ মিনিমাম কৈছোঁ মই, কাৰণ এতিয়া আছে 24.5 লাখ, কিন্তু 40 লাখ মিনিমাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তাৰে সকলোৱে PM কিষাণ নাপায়, কাৰণ যিখিনি মাৰ্জিনেলাইজ মানে যে কম মাটি থাকে, ঘৰত চাকৰি নাথাকে, তেওঁলোকেহে PM কিষাণ পায়। কিন্তু PM কিষাণ আমি 25 লাখলৈকে নিয়াৰ টাৰ্গেট লৈছোঁ, বা 27 লাখলৈকে নিয়াৰ টাৰ্গেট লৈছোঁ। আৰু আমাৰ টোটেল খেতিয়ক 40 লাখলৈকে কৰাৰ টাৰ্গেট লৈছোঁ। থেংক ইউ। যোৱা পৰহি আমাৰ কেন্দ্ৰীয় চৰকাৰে আমি বহুত চেষ্টা কৰি আছিলোঁ। ক্ষুদ্ৰ চাহ খেতিয়কসকলকে এতিয়া ফাৰ্মাৰ হিচাপে তেখেতলোকে স্বীকৃতি দিলে। খেতিয়ক হিচাপে ক্ষুদ্ৰ খেতিয়কেও এতিয়া আৰম্ভ কৰিব পাৰিব, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন পাব। ৰেজিষ্ট্ৰেশ্যন পালে তেওঁলোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিখিনি সুবিধা, সাৰেই হওক, ইৰিগেশ্যনেই হওক, অন্যান্য সুবিধাখিনি পোৱা আৰম্ভ হ'ব। ইয়াত আপোনালোকে দেখিব পাৰিছে, আপোনালোকৰ ফাৰ্মাৰ আইডি থাকিলে আপোনালোকে কি আঁচনি পাব সেই বিষয়ে প্ৰথমে জানি লওক। শেষত মই আপোনালোকক জনাই দি আছোঁ ফাৰ্মাৰ আইডি কেনেকৈ বনাব, ক'ত কেনেকৈ আবেদন কৰিব। যিসকলৰ ফাৰ্মাৰ আইডি আছে তেওঁলোকে পাব প্ৰথমে সাৰ, তাৰপিছত আপোনালোকে ধান বিক্ৰী কৰিব পাৰিব যিটো মূল্য আছে, আৰু আপোনালোকে পাব KCC লোনৰ সুবিধা, KCC শস্য বীমা। যদি আপোনালোকৰ খেতি কিবা কাৰণত ক্ষয় ক্ষতি হয়, সেইটো আপোনালোকে ফাৰ্মাৰ আইডিৰ জৰিয়তে লাভ কৰিব। আৰু তলত আপোনালোকে দেখিব পাৰিছে অন্যান্য সকলো ধৰণৰ আঁচনিৰ সুবিধা লাভ। আপোনালোকে ফাৰ্মাৰ আইডিৰ জৰিয়তে নতুন আঁচনি চৰকাৰে মুকলি কৰিলে ফাৰ্মাৰ আইডিৰ জৰিয়তে লাভ কৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে। এতিয়া মই আপোনালোকক জনাই দিওঁ পঞ্জীয়ন কিয় জৰুৰী। পঞ্জীয়ন কৰিলে আপোনালোকে কি সুবিধা পাব আপোনালোকক মই জনাই দিছোঁ। যিসকলে এতিয়ালৈকে পঞ্জীয়ন কৰা নাই বা ফাৰ্মাৰ আইডি বনোৱা নাই, তেওঁলোকে PM কিষাণৰ ধন, PM কিষাণৰ সা সুবিধা, PM কিষাণৰ পৰা অহা নতুন আঁচনি, KCC লোন আৰু বিভিন্ন ধৰণৰ আঁচনিসমূহ লাভ নকৰিব। পঞ্জীয়ন কৰাটো বাধ্যতামূলক, আপোনালোকে 2 নম্বৰত দেখিব পাৰিছে। এতিয়া মই আপোনালোকক জনাই দিওঁ PM কিষাণৰ পঞ্জীয়ন বা ফাৰ্মাৰ আইডি কেনেকৈ বনাব, কি লাগিব। আপোনালোকৰ লাগিব নিজৰ নামৰ মাটি, 2 নম্বৰত আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, আৰু 3 নম্বৰত আপোনালোকৰ মোবাইল নাম্বাৰ লাগিব। এইকেইটাৰ জৰিয়তে আপোনালোকে ফাৰ্মাৰ আইডি বনাব পাৰিব। আৰু ক'ত কেনেকৈ বনাব, আপোনালোকে যিকোনো এটা CSC চেণ্টাৰ আপোনালোকে ফাৰ্মাৰ আইডি বনাব পাৰিব। লগতে আপোনালোকে গাঁওবুঢ়াৰ ওচৰত গৈ বনাব পাৰিব, আৰু আপোনালোকে গাঁও পঞ্চায়তত গৈ বনাব পাৰে, আপোনালোকৰ কৃষি অফিচত গৈ বনাব পাৰে ফাৰ্মাৰ আইডি। আপোনালোকে অতি সোনকালে ফাৰ্মাৰ আইডি বনাই লওক, নহ'লে আপোনালোকে PM কিষাণৰ আঁচনিসমূহ লাভ নকৰিব। আপোনালোকক মই জনাই দিলোঁ। আজিৰ খবৰটো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো কৃষকে গম পায়। আজি আপোনালোকৰ বাবে ইমানতে ৰাখিছোঁ। ধন্যবাদ।